Dear students, good morning. As I some example 30. 32 কি দিছে a bag contains 5 white and 2 black balls. এটা বেগত আমাৰ 5টা white আৰু 2টা black ball আছে. Another bag contains 4 white and 4 black balls. আৰু বেলেগ এটা বেগত আমাৰ আছে 4টা white আৰু 4টা black ball. One ball is transferred at random from the first bag to the second bag. যদি আমি first bag টোত থকা white color ball এটা আমি second bag টোলে আমি transfer কৰি দিম. Then a ball is drawn randomly from the second bag. তেতিয়া আমাৰ second bag টোৰ পৰা আমাৰ কি হ'ব বলটো randomly drawn কৰিম. What is the probability that the ball is drawn? আমি এতিয়া চাব লাগে যে second bag টোত আমি এটা বল ট্ৰান্সফাৰ কৰাৰ পিছত যেতিয়া আমি randomly drawn কৰিম সেই drawn কৰা বলটো আমাৰ কি হ'ব লাগিব white হ'ব লাগিব. White then a ball is drawn randomly from the second bag. What is the এতিয়া আমি চাব লাগে যে হোৱাইট বলৰ প্ৰবেবিলিটিটো কিমান হেতু আমি চাব লাগে হল. এতিয়া যদি আমি চাওঁ সলিউশনটো দিছে let be event that the ball drawn from the second bag is white. এতিয়া আমাৰ কি কৈছে ফাৰ্স্ট বেগটোত আমাৰ কি আছে 5টা হোৱাইট বল আছে আৰু 2টা ব্লেক বল আছে হল. ফাৰ্স্ট বেগটোত আমাৰ 5টা হোৱাইট আছে আৰু সেকেন্ড বেগটোত আছে আমাৰ 4টা হোৱাইট আৰু 4টা ব্লেক বল আছে. যদি আমি ফাৰ্স্ট বেগটোৰ পৰা যেহেতু আমি এটা বল ট্ৰান্সফাৰ কৰিম বল ট্ৰান্সফাৰ হ'ব এটা বল ট্ৰান্সফাৰ হ'লে আমাৰ টোটেল আমাৰ সেকেন্ড বেগটোত থকা বলৰ সংখ্যাটো আমাৰ কিমান হ'ব 4 + 5 হ'ব. আৰু বলটো আমি কোনটো বল ট্ৰান্সফাৰ কৰিম যিকোনো এটা বল আমি ট্ৰান্সফাৰ কৰিম হল. এটা বল আমি হোৱাইটটো ট্ৰান্সফাৰ কৰিব পাৰোঁ এটা আমি ব্লেকটো ট্ৰান্সফাৰ কৰিব পাৰোঁ হল. এতিয়া 2 টাইমছ এটা হোৱাইটৰ কাৰণে বল ট্ৰান্সফাৰ কৰিলে আমাৰ টোটেল বল আমাৰ সেকেন্ড বেগটোত আমাৰ 9টা থাকিব. আৰু যদি ব্লেক এটাও কৰোঁ তেতিয়া আমাৰ টোটেল বল কেইটা হ'বগে 9টা হ'ব হল. এটা বল ট্ৰান্সফাৰ কৰিলোঁ ট্ৰান্সফাৰ কৰাৰ পিছত আমি বলটো ড্ৰন কৰিম হল. ৰেণ্ডমলি ড্ৰন কৰিম আৰু যোনটো আমাৰ ড্ৰন কৰিম তাৰ পিছত আমি চাব লাগিব যে হোৱাইট বলৰ প্ৰবেবিলিটিটো কিমান হেতু আমি চাব লাগিব. এতিয়া আমাৰ টোটেল ফাৰ্স্ট বেগটোত কিমান আছে হোৱাইটৰ আৰু ব্লেকৰ টোটেলটো আমাৰ কি হোৱাইট আছে 5টা ব্লেক আছে 2টা টোটেল আমাৰ 7 হ'ল. এতিয়া হোৱাইটৰ আমাৰ প্ৰবেবিলিটি কিমান হ'ব 5/7 আহিব হল. হোৱাইট বলৰ প্ৰবেবিলিটি আমাৰ 7টাৰ ভিতৰত আমাৰ 5টাই হোৱাইট বল. আকৌ ব্লেকৰ প্ৰবেবিলিটি আহিব 7টাৰ ভিতৰত কেইটা 2টা. তেনেকে এটা বল হোৱাইট যদি আমি এটা ট্ৰান্সফাৰ কৰোঁ হোৱাইট এটা যদি ট্ৰান্সফাৰ কৰিলে আমি কি পাম সেকেন্ড বেগটোত আমাৰ হোৱাইট আমাৰ 4টা আছে এটা বল আমি হোৱাইট ট্ৰান্সফাৰ কৰিলোঁ 5টা হৈ গ'ল হল. তেতিয়া আমাৰ সেকেন্ড বেগটো আমাৰ টোটেল বলৰ নাম্বাৰসটো কিমান হ'ব 9. 9টাৰ ভিতৰত আমাৰ হোৱাইট বল কেইটা আছে 5টা হ'ব হল. আকৌ তেনেকে ব্লেক বলটোৰ যদি আমি প্ৰবেবিলিটি চাওঁ ব্লেক বলৰ প্ৰবেবিলিটি আমাৰ ইয়াৰ পৰা যদি এটা আমি ট্ৰান্সফাৰ কৰি দিওঁ তেতিয়া আমি কি পাম 5/9 হল. এতিয়া আমি চাম বিটো কৈছে যে the event that the ball drawn from the second bag is white. আমি কোৱেশ্যনটোতে আমাক কৈছে যে আমি হোৱাইট বলৰ আমি প্ৰবেবিলিটিটো চাব লাগিব সেকেন্ড বেগটোলৈ আমি ড্ৰ কৰাৰ পিছত. এতিয়া আমি A1টো ধৰিলোঁ the event that the transferred ball is white. এতিয়া আমি ফাৰ্স্ট বেগটোৰ পৰা 2 টাইপছ অফ বলছ আছে হোৱাইট আৰু ব্লেক. এতিয়া ফাৰ্স্ট ওৱানটো ধৰিম আমি ট্ৰান্সফাৰ কৰা বলটো আমাৰ হোৱাইট যাব তেতিয়া সেকেন্ড বেগটোত আমাৰ টোটেল বল 9টা হ'বগে. তেনেকে A2টো ধৰিম the event that the transferred ball is black. এতিয়া ফাৰ্স্ট বেগটোৰ পৰা সেকেন্ড বেগটোলৈ নিয়াৰ ব্লেক বলৰ প্ৰবেবিলিটিটো চাম আমি. এতিয়া আমাৰ বি ইভেন্টটো ধৰিলোঁ হোৱাইট হ'ব বুলি আমাৰ যেহেতু হোৱাইট উলিয়াবলৈ কৈছে তেতিয়া আমি চাম যে আমাৰ কি আহিব ইণ্টাৰসেকশ্যন আহিব মিউচুৱেলি এক্সক্লুসিভ হ'ব. মিউচুৱেলি এক্সক্লুসিভ হ'লে আমাৰ কি হ'ব এটা ঘটিলে আনটো ঘটিব নোৱাৰে. A1 টো যদি ঘৰে ফাৰ্স্ট বেগটো ট্ৰান্সফাৰ কৰা বলটো আমাৰ কি হ'ব হোৱাইট হ'ব. হোৱাইট
ৰেডটোহে সুধিছে তো হোৱাইটৰ কাৰণে উলিয়ালে আমি A1 ইণ্টাৰচেকশ্যন কি আহিব B আহিব B2 থাকিব তেনেকৈ A2 ইণ্টাৰচেকশ্যন কি আহিব B আহিব মিউচুৱেলি এক্সক্লুচিভ হ'ব দুইটা ইভেণ্ট হ'ল মিউচুৱেলি এক্সক্লুচিভ আমি জানো যে প্ৰবেবিলিটি A কণ্ডিশ্যনেল প্ৰবেবিলিটিৰ কাৰণে প্ৰবেবিলিটি A গিভেন B কাৰণে আহিব প্ৰবেবিলিটি A ইণ্টাৰচেকশ্যন B ডিভাইডেড বাই প্ৰবেবিলিটি B তেনেকৈ প্ৰবেবিলিটি B গিভেন A কাৰণে জানো প্ৰবেবিলিটি A ইণ্টাৰচেকশ্যন B ডিভাইডেড বাই কি প্ৰবেবিলিটি A হ'ল এইটো পাৰ্ট আমি A ইণ্টাৰচেকশ্যন Bটো আমি কি পাম প্ৰবেবিলিটি A ইণ্টাৰচেকশ্যন B ইনটু প্ৰবেবিলিটি B আকৌ A ইণ্টাৰচেকশ্যন এইটো যদি আমি A1 ধৰোঁ এটা যদি এইটো এটা হোৱাইটৰ কাৰণে ধৰোঁ এটা ব্লেকৰ কাৰণে ধৰোঁ তেতিয়া আমি পাম প্ৰবেবিলিটি A ইনটু প্ৰবেবিলিটি B গিভেন A1 আৰু এইটো তাৰপিছত এতিয়া some to draw a white ball from the second bag we should have either A1 intersection B or A2 intersection B the white are these two are mutually exclusive event the দুইটা ইভেন্টে A1 A B লগত কি থাকিব লাগিব কমন থাকিব লাগিব A1 টো আমি সেকেন্ড বেগটোলৈ ড্ৰ কৰিলোঁ এই ট্ৰান্সফাৰ কৰা বলটো হোৱাইট থাকিব আৰু B A2ৰ পৰা আমি ট্ৰান্সফাৰ কৰা বলটো ব্লেক হ'ব দুইটাৰ কাৰণে উলিয়াম আমি সেইকাৰণে কি কৈছে the probability of drawing a white ball from the second bag এতিয়া আমি probability চাম আমি second bagৰ white ballৰ probability চাম আমি হ'ল এতিয়া আমি A1 intersection B A1 intersection B কাৰণে যদি আমি কৰোঁ তেতিয়া আমি কি পাম probability A1 into probability B given A1 এতিয়া আমাৰ probability A1 টো ধৰিছিলোঁ হোৱাইট বলৰ কাৰণে টোটেল বল আছিলে আমাৰ ফাৰ্ষ্ট বেগটোৰ কাৰণে চাম ফাৰ্ষ্ট বেগটোত আমাৰ টোটেল হোৱাইট বল আমাৰ কিমান আছিলে 7টাৰ ভিতৰত কি 5টা তো probabilityটো লিখিলোঁ 5/7 এতিয়া B given A1 মানে হ'ল ফাৰ্ষ্ট বেগটোৰ পৰা যেতিয়া আমি সেকেন্ড বেগটোলৈ ট্ৰান্সফাৰ কৰিম এতিয়া ফাৰ্ষ্ট বেগটোৰ পৰা ট্ৰান্সফাৰ কৰিলেহে আমি B বেগটো আমি বলটো ড্ৰন কৰিব পাৰিম হ'ল তেতিয়া A1 টো আগতে ঘটিব লাগিব মানে ট্ৰান্সফাৰটো আগতে ঘটিব লাগিব তেতিয়াহে আমাৰ B টো ঘটিব পাৰিব তেতিয়া A1 টো B given A1 মানে আমাৰ টোটেল সেকেন্ড বেগটোত আমাৰ টোটেল বল কেইটা আছিলে 4টা হোৱাইট আছিলে আমি এটা ট্ৰান্সফাৰ কৰিলোঁ 5টা হৈ গ'ল 5 ডিভাইডেড বাই কি আহিব 9 তে 5 ডিভাইডেড বাই 9 পালোঁ হ'ল তেনেকৈ প্লাছ A2 হ'ব আমাৰ ট্ৰান্সফাৰ কৰা বলটো আমাৰ ব্লেক এতিয়া আমাৰ ফাৰ্ষ্ট বেগটোত আমাৰ ব্লেক বলৰ টোটেল আমাৰ কিমান আছিলে 2টা ব্লেক বল আছিলে আৰু টোটেল কি 7টা তেতিয়া আমাৰ 2/7 এইটো হ'ল ব্লেক বলৰ কাৰণে এতিয়া আমাৰ ট্ৰান্সফাৰ কৰা বলটো ঘটিলেহে আকৌ আমাৰ সেকেন্ড বেগটো আমি ড্ৰন কৰিব পাৰিম তেতিয়া আমাৰ B given কি হ'ব A2 মানে A2 টো ট্ৰান্সফাৰটো আগতে ঘটিব লাগিব তাৰ পিছতহে আমি বলটো ড্ৰন কৰিম হ'ল তাৰ কাৰণে আমি এটা বল ট্ৰান্সফাৰ কৰি দিলোঁ এটা বল ট্ৰান্সফাৰ কৰিলে আমি কি পাম টোটেল বলটো আমি পাম 8টা পাম 4 + 4 আকৌ এটা ট্ৰান্সফাৰ কৰিলোঁ নহয় আমি পাম 9টা হ'ব তে আমি এইটো কৰি দিলোঁ 25/63 + 8/63 হ'ল ইকুৱেল টু 33/63 ইকুৱেল টু 11/21 আগৰটো নিচিনাকৈ যদি আমি এইটো চাওঁ it কিছে an urn contains 3 white and 2 red balls এটা আৰ্ণত আমাৰ কি আছে 3টা হোৱাইট আৰু 2টা ৰেড বল আছে another urn bag contains 5 white and 3 red balls a ball is transferred from the first urn to the second আগৰটো নিচিনাকৈ যদি এটা বল আমি প্ৰথমটোৰ পৰা বেগৰ পৰা যদি আমি সেকেন্ডটোলৈ আমি ট্ৰান্সফাৰ কৰি দিওঁ দেন a ball is drawn from the second urn তাৰ পিছত আমি বলটো কি কৰিম ড্ৰন কৰিম find the probability that the ball is white এতিয়া আমি probabilityটো চাব লাগে যে ড্ৰন কৰা বলটো আমাৰ কি হ'ব লাগে হোৱাইট হ'ব লাগিব এতিয়া ফাৰ্ষ্ট আৰ্ণ 1টোত যদি আমি ধৰোঁ আৰ্ণ আৰু 2ত আৰ্ণ 1ত আমাৰ কি আছে 3টা হোৱাইট আৰু 2টা ৰেড আছে হ'ল
ছেকেণ্ড আৰ্মটোত আছে 5টা হোৱাইট আৰু 3টা ৰেড। এতিয়া ফাৰ্ষ্ট আৰ্মটো আমাৰ টোটেল আমাৰ কিমান আছে 5টা। এতিয়া হোৱাইটৰ প্ৰবাবিলিটিটো আমি কিমান পাম 3/5 আৰু ৰেডৰ প্ৰবাবিলিটিটো পাম 2/5। এতিয়া আমাক কৈছে যে এ বল ইজ ট্ৰেন্সফাৰ্ড ফ্ৰম দ্য ফাৰ্ষ্ট আৰ্ম টু দ্য ছেকেণ্ড। যদিহে আমি আগৰটো নিচিনাকৈ যেনেকৈ হোৱাইট আৰু ব্লেক আছিলে এটা বল ট্ৰেন্সফাৰ কৰিলে হোৱাইটটোৰ আমি প্ৰবাবিলিটিটো চাব লাগে হ'ল। হোৱাইটৰ যদি এটা বল আমি ইয়াত ট্ৰেন্সফাৰ কৰি দিওঁ, ট্ৰেন্সফাৰ কৰিলে আমাৰ হোৱাইটৰ টোটেল আমাৰ কিমান আহিব 5 + 1 6 হ'ব হ'ল। 6 আৰু ৰেডৰ আমাৰ কেইটা থাকিব 3টা থাকিব। তেতিয়া 6 + 3 = টোটেল আমাৰ তেতিয়া কি হৈ যাব 9 হ'ব। হোৱাইটৰ আমি প্ৰবাবিলিটিটো কি পাম 6/9 পাম। 6/9 হ'লে কি 2/3 হ'ব। তেনেকৈ ৰেডটোৰ প্ৰবাবিলিটি যদি ৰেডৰ কাৰণে যদি চাওঁ ৰেডৰ প্ৰবাবিলিটি আমি কি পাম ৰেডটো আমি ৰেডেই থাকিব মানে যিটো নাম্বাৰছ থাকিব ৰেডৰ কাৰণে সেইটোৱে থাকিব যিহেতু আমাক হোৱাইটটো চাবলৈ কৈছে। যদি আমাৰ ৰেডটো চাবলৈ ক'লেহেঁতেন তেতিয়া হোৱাইটটো আমাৰ নাম্বাৰছ কি একেটাই থাকিলেহেঁতেন 5 থাকিলেহেঁতেন 6 নাযায়। এতিয়া ৰেডটো চাবলৈ কোৱা নাই সেইকাৰণে টোটেল আমি কিমান পাম টোটেলটো আমি 9 হ'ব। ৰেডৰ কাৰণে কি হ'ব 3টাই থাকিব। এতিয়া 1/3 হ'ল। এতিয়া আমাৰ চাবলৈ কৈছে যে যদিহে আগৰটো নিচিনাকৈ যদিহে আমি বিটো ধৰি লওঁ দ্য ইভেণ্ট ডেট দ্য বল ড্ৰন ফ্ৰম দ্য ছেকেণ্ড বে আৰ্ন ইজ কি হোৱাইট। যদি আমি হোৱাইটটোৰ কাৰণে ধৰি লওঁ তেতিয়া আমাৰ এ আৰু বি এটো হ'ব এটো আহিব ট্ৰেন্সফাৰ্ড কৰা বলটো হোৱাইট আৰু বিটো হ'ব ট্ৰেন্সফাৰ্ড কৰা বলটো আমাৰ ৰেড। এতিয়া আমাৰ বিটো আমি ধৰি ল'লোঁ যে আমি যোনটো বল ড্ৰন কৰিম সেইটো আমাৰ কি হ'ব হোৱাইট বল হ'ব। এতিয়া আমাৰ কি হ'ব এ ইণ্টাৰছেকশ্যন বি আৰু A1 A1 ইণ্টাৰছেকশ্যন বি আকৌ কি A2 ইণ্টাৰছেকশ্যন বি হ'ল। আগৰটো মিউচুৱেলি এক্সক্লুচিভ হ'ব। তেনেকৈ A1ৰ কাৰণে আমি কি পাম প্ৰবেবিলিটি A1 বিটো কেতিয়া ঘটিব বিটো A1টো ঘটাৰ পিছতহে ঘটিব। আমি বলটো ড্ৰন কৰাৰ পিছতহে আমাৰ বলটো ট্ৰেন্সফাৰ কৰাৰ পিছতহে আমি বেকটো ড্ৰন কৰিব পাৰিম। তেনেকৈ প্ৰবেবিলিটি A2 প্ৰবেবিলিটি বি গিভেন A2। এতিয়া প্ৰবেবিলিটি A1 ফাৰ্ষ্ট আৰ্নটোত আমাৰ হোৱাইট বলৰ প্ৰবেবিলিটি A1টো হ'ব ফাৰ্ষ্ট বেকটোত আমাৰ টোটেল হোৱাইট বল আমাৰ 3টা আছে। টোটেল বল আমাৰ কেইটা 5টা 3/5 আহিব। আকৌ ছেকেণ্ড বেকটোলৈ যদিহে আমি ট্ৰেন্সফাৰ কৰি দিওঁ এটা বল ট্ৰেন্সফাৰ কৰি দিলে আমি কি পাম 5 + 1 হৈ যাব 6। আকৌ ৰেড আছে নহয় 3টা 9 হ'ব। তেতিয়া কি হ'ব 6/9 ইকুৱেলটো কি হ'ব 2/3 আহিব। তাৰপিছত প্ৰবেবিলিটি A2 মানে হ'ল ৰেড বলটো প্ৰবেবিলিটি ফাৰ্ষ্ট বেকটোত কিমান আছে 5টাৰ ভিতৰত আমাৰ 2টা। আমি যিহেতু বি গিভেন A2 মানে হ'ল আমাৰ ব্লেক বলটো। এতিয়া ব্লেক বলৰ কাৰণে আমাৰ প্ৰবেবিলিটিটো উলিয়াবলৈ কোৱা নাই আমাক কৈছে যে হোৱাইট বলৰ প্ৰবেবিলিটি চাবলৈ। এতিয়া হোৱাইট বলৰ প্ৰবেবিলিটিটো যদি চাওঁ আমি বলটো ৰেড বল এটা ট্ৰেন্সফাৰ কৰিলে আমি কি পাম টোটেল বল 3 + 1 কি হৈ যাব 4 হৈ যাব। 4 + 5 আমাৰ টোটেল আমাৰ 9 থাকিব। কিন্তু হোৱাইটৰ কাৰণে চাবলৈ কৈছে কাৰণে আমাৰ কি হ'ব 5/9 আহিব হ'ল। এইটো আমি কৰি পেলাই পামগৈ 28/45। তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা। যদি বুজি নোপোৱা মোক সুধিবা।